সন্মানীয় উপাচাৰ্য ডক্টৰ হিতেশ ডেকা ছাৰো আহি উপস্থিত হৈছেহি। এখন বিশ্ববিদ্যালয়ৰ কথা ক'ব বিচাৰিছোঁ। অসম আন্দোলনৰ 860গৰাকী শ্বহীদৰ কেঁচা তেজৰ ফচল তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। যোৱা 80টা দিনতকৈ অধিক কাল তেজপুৰ বিশ্ববিদ্যালয়ত যি অচলাৱস্থা বিৰাজ কৰিছে, সেই অচলাৱস্থাৰ প্ৰতি অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ যি অনীহা, যি অৱজ্ঞাৰ ভাৱ, তাক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজ, তেজপুৰ বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীসকলে যি দিবা-নিশি সংগ্ৰামৰ হাত ধৰিছে, প্ৰায় 3টা মাহ ধৰি দিনে নিশাই যি গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিছে, আজি এই শ্বহীদ দিৱসৰ পবিত্ৰ মজিয়াৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেজপুৰ বিশ্ববিদ্যালয়ৰ আন্দোলনকাৰী ছাত্ৰ ছাত্ৰী, শিক্ষক সমাজ আৰু কৰ্মচাৰী সমাজলৈ আমাৰ সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছোঁ। এটা কথা স্পষ্টভাৱে ঘোষণা কৰিছোঁ, তেজপুৰ বিশ্ববিদ্যালয়ৰ আন্দোলনকাৰী ছাত্ৰ ছাত্ৰীসকল, শিক্ষক সমাজ, কৰ্মচাৰী সমাজৰ যিসমূহ দাবী, সেই দাবীসমূহৰ প্ৰতি সদৌ অসম ছাত্ৰ সন্থাৰো সম্পূৰ্ণ সমৰ্থন আছে আৰু এই আন্দোলনত আমাৰো সম্পূৰ্ণ সমৰ্থন আছে। এখন বিশ্ববিদ্যালয় যি এটা ঐতিহাসিক ছাত্ৰ আন্দোলনৰ ফলত প্ৰতিষ্ঠা হৈছিল, যি আন্দোলনত 860গৰাকীকৈ লোক শ্বহীদ হৈছিল, সেইখন বিশ্ববিদ্যালয়ত আজিলৈকে এখন ছাত্ৰ একতা সভা গঠন কৰিবলৈ দিয়া নহ'ল। সেইখন বিশ্ববিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ গণতান্ত্ৰিক চিন্তা চেতনাৰ প্ৰতি মুহূৰ্তত পদানত কৰিবলৈ চেষ্টা কৰা হ'ল আৰু দশক জোৰা নিপীড়ন, উৎপীড়ন, বঞ্চনাৰ পাছত তাৰ ছাত্ৰ শক্তিয়ে কণ্ঠ বলিষ্ঠ কৰিছে, একত্ৰিত হৈ ওলাই আহিছে। অসম চৰকাৰে এই কথাত গুৰুত্ব দিয়া উচিত। কেন্দ্ৰীয় বিশ্ববিদ্যালয় হ'ল বুলিয়ে অসম চৰকাৰৰ দায়িত্ব নাই, এই কথাটো হ'ব নোৱাৰিব। এই বিশ্ববিদ্যালয় শ্বহীদৰ কেঁচা তেজৰ ফচল আৰু এগৰাকী উপাচাৰ্য যদি তেওঁ নিজৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁক অভিভাৱক হিচাপে মানিবলৈ অস্বীকাৰ কৰিছে, যদি বিশ্ববিদ্যালয়ৰ শিক্ষাগুৰুসকলে তেওঁৰ ওপৰত আস্থা পোষণ কৰা নাই, যদি বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীসকলে তেওঁৰ বিৰুদ্ধে ৰাজপথত ওলাই আহিবলৈ বাধ্য হৈছে, তেনেকুৱা এজন উপাচাৰ্যৰ যদি ন্যূনতম আত্মসন্মান বাকী আছে, নাকত যদি শেষৰখন চৰণো বাকী আছে, তেওঁ নিজেই সেই পদ ত্যাগ কৰি তাৰ পৰা আঁতৰি আহিব লাগে। জাতীয় শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনালোঁ, নিৰ্যাতিত ব্যক্তিসকলক শ্ৰদ্ধা জনালোঁ, অসম আন্দোলনত জড়িত সকলোকে আন্তৰিক আৰু একে সময়তে অসম আন্দোলনৰ পাছত জন্ম হোৱা যি প্ৰজন্মই অসম আন্দোলনৰ মূল সত্তাটোক হৃদয়ত বান্ধি এই সত্তাটো কঢ়িয়াই আছে, এই নতুন প্ৰজন্মৰ সকলোকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসম আন্দোলনতকৈ আজি পৰিস্থিতি অধিক বেছি ভয়াৱহ হ'ল। অসম আন্দোলনৰ সময়ত যিমান জটিল আছিল, আজি বেছি ভয়াৱহ হৈ গ'ল। মানে জোৰ পুৰি হাত পোৱাহি নাই, কিলাগুটি পাৰ হৈ বাহু পালেহি, এইটো হ'ল পৰিস্থিতি। অবৈধ বিদেশী নাগৰিকৰ প্ৰব্ৰজনে অসমৰ জনবিন্যাস পৰিৱৰ্তন কৰি পেলাইছে আৰু ইয়াত এতিয়া সমস্যাটোৰ সমাধানৰ উপায় কি? সমাধানৰ উপায় হ'ল অসম চুক্তিৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিব লাগিব আৰু বিপ্লৱ সমাৰ প্ৰতিবেদনৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰি অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিব লাগিব। সাংবিধানিক ৰক্ষা কৱচ অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰাপ্য হয়, এইটো দয়া মৰম নহয়। 6 বছৰ আন্দোলন চুক্তি হৈ যোৱাৰ 40 বছৰ, 46 বছৰ এটা জাতিয়ে সংগ্ৰাম কৰি আছে। ভাৰতবৰ্ষ এনে এখন ৰাজ্য নাই যিখন ৰাজ্যৰ জনসাধাৰণে নিজৰ ৰাজ্যৰ ভাষা, সংস্কৃতি, পৰিচয়, অস্তিত্ব ৰক্ষাৰ কাৰণে সংগ্ৰাম কৰিবলগীয়া হৈছে। 46 বছৰ এটা জাতিয়ে সংগ্ৰাম কৰি আছে আৰু ইয়াৰ সমাধান লাগিব আৰু সমাধান নোপোৱালৈকে আমি ক্ষান্ত নহওঁ। 860গৰাকী শ্বহীদ, 860টো সংখ্যা নহয়, 860টা জীৱন। আৰু আজি আমি পুনৰ সংকল্প লৈছোঁ যে জাতীয় শ্বহীদৰ ত্যাগক আমি অথলে যাব নিদিওঁ, নিৰ্যাতিত ব্যক্তিৰ ত্যাগক আমি অথলে যাব নিদিওঁ। যি পৰ্যন্ত এই সমস্যাৰ স্থায়ী সমাধান নহয়, এই সংগ্ৰাম আমি অব্যাহত ৰাখিম। কাৰণ এইখন অসম আমাৰ অসম, ইয়াত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত হ'ব লাগিব। এই লক্ষ্যত উপনীত নোহোৱালৈকে আমাৰ সংগ্ৰাম আমি অব্যাহত ৰাখিম।